সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে গম পাইছে 28 জুন তাৰিখে এপেক্স বেংকৰ এক্সামটো হ'বলৈ গৈ আছে আৰু এপেক্স বেংকৰ এক্সামত যোৱাবাৰ পিভিএছই কোৱেশ্চন পেপাৰ যেতিয়া লুটিয়াব তেতিয়া আপোনালোকে দেখিব যে যোৱাবাৰ এটা কোৱেশ্চন আহিছিলে হু ইজ নোন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া তো এইবাৰো এই ধৰণৰ কোৱেশ্চন আহিব পাৰে আসলে ইম্পৰ্টেন্ট পাৰ্সনালিটিছৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন আৰু তেওঁলোকৰ যিবিলাক নাম তেওঁলোক যি ধৰণে জনা যায় সেই সম্পৰ্কে আমি ভাল ধৰণে জানি থোৱাটো খুব বেছি প্ৰয়োজন গতিকে আজি টপিকটো হৈছে হু ইজ নোন এজ হোৱাট গতিকে ইয়াৰ ওপৰত এক্সপেক্টেড যিবিলাক কোৱেশ্চন এপেক্স বেংকত আহিব পাৰে গোটেইখিনি আমি ইয়াতে লৈ আহিছোঁ প্ৰথম কোৱেশ্চনটো চাব পাৰে কাক আসলে ফৰ ইণ্ডিয়া গান্ধী বুলি জনা যায় খুব আহি থকা কোৱেশ্চন এইটো এটা ফৰ ইণ্ডিয়া গান্ধী বুলি কাক জনা যায় খান আব্দুল গফুৰ খানক জনা যায় অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব খান আব্দুল গফুৰ খানক ফৰ ইণ্ডিয়া গান্ধী বুলি জনা যায় আমি এইটো মনত ৰাখি থৈ দিম হি ৱাজ দ্য ক্লোজ এছ'চিয়েট অফ দ্য মহাত্মা গান্ধী এণ্ড ৱৰ্কড ফৰ নন ভাইলেন্স এমং দ্য পাৰ্চনছ ঠিক আছে নেক্সট আহিলে কুৱেশ্চন নম্বৰ 2 কুৱেশ্চন নম্বৰ 2 টোত যদি আমি চাওঁ তাতে সুধিছে হুইচ পপুলাৰলি নোন এজ নেতাজী বুলি কাক কোৱা হয় আমাক সেইটো সুধিছে আৰু এইটো আমি সকলোৱে জানো নেতাজী বুলি কাক কোৱা হয় অপশ্যন 4টা আছে ভগত সিং অপশ্যন বি আছে জৱাহৰলাল নেহৰু চিট আছে সুভাষ চন্দ্ৰ বোস আৰু ডিত আছে চৰ্দাৰ বল্লভভাই পেটেল শুদ্ধ উত্তৰ হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ সুভাষ চন্দ্ৰ বোস হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ কুৱেশ্চন নম্বৰ 3 কুৱেশ্চন নম্বৰ 3 টো সুধিছে যে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ যিগৰাকী গ্ৰেণ্ড অল্ড মেন তেখেতক সেই বুলি কাক কোৱা হয় গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া টু গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় দাদাভাই নৰজী অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ দাদাভাই নৰজীক আমি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কওঁ ঠিক আছে নেক্সট আহিলে 4 নম্বৰ কুৱেশ্চন লোকমান্য বুলি কাক কোৱা হয় হু ইজ নোন এজ লোকমান্য বুলি আমি তিলকক কওঁ বাল গংগাধৰ তিলক অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ বাল গংগাধৰ তিলকক আমি কি বুলি কওঁ লোকমান্য বুলি কওঁ ঠিক আছে সেইটো মনত ৰাখি থৈ দিম নেক্সট আহিলে কুৱেশ্চন নম্বৰ 5 তাতে সুধিছে পাঞ্জাব কেশৰী বুলি কাক কোৱা হয় পাঞ্জাব কেশৰী বুলি কোৱা হয় লালা লাজপত ৰায় এতিয়া এই ব্যক্তিগৰাকী বেংকিঙৰ লগতো জড়িত যিহেতু পাঞ্জাব নেশ্যনেল বেংক যিটো হয় সেই বেংকটো প্ৰতিষ্ঠা কৰিছিলে বুলি কোৱা হয় চ' লালা লাজপত ৰায় মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব তেখেতক পাঞ্জাব কেশৰী বুলি কোৱা হয় নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকক মই দেখাব বিচাৰিছোঁ যে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউবৰ তৰফৰ পৰা এইবাৰ এটা সৰু ইনিচিয়েটিভ আছিলে 10 দিনীয়াকৈ আমি মক এক্সাম কণ্ডাক্ট কৰিছিলোঁ লাইভ মক এক্সাম আমি কণ্ডাক্ট কৰিছিলোঁ আৰু সেই লাইভ মক এক্সামৰ ইতিমধ্যে 8টাকৈ মক এক্সাম হৈ গৈছে আজি 9 নম্বৰ দিন আৰু কালিলৈ 10 নম্বৰ 26 তাৰিখে আমি মক এক্সামবোৰ শেষ কৰিম বুলি কৈছিলোঁ আৰু কালিলৈ শেষ হ'ব আৰু এইখন হৈছে মক এক্সাম 7ৰ ৰিজাল্ট চিট চ' এই ধৰণে ৰিজাল্টসমূহ পাব্লিছ কৰা হয় একেবাৰে এটা এক্সামৰ দৰে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি পিনে আমি এক্সামবোৰ পাতিছোঁ OMR চিট আপোনালোকক প্ৰভাইড কৰিছোঁ আৰু সেই OMR চিটখিনি ফিল আপ কৰাৰ পাছত 2 ঘণ্টা সময় দিয়া হয় এক্সামলৈ তো সেই এক্সামৰ পাছত OMRখিনি আমাক ৰিটাৰ্ণ কৰিবলগীয়া হয় আপোনালোকে হোৱাটছআপ যোগে আৰু তাতে আমি সেইখিনি চেক কৰি পিনি আপোনালোকৰ মাৰ্কছখিনি এই ধৰণে মেৰিট লিষ্ট প্ৰভাইড কৰোঁ আৰু যদি এই ধৰণে আপোনালোকে মক পেপাৰসমূহ ল'ব বিচাৰিছে তেতিয়াহ'লে ফোন নাম্বাৰটো এইটো তলত দিয়াই আছে 6026300671 নম্বৰত হোৱাটছআপ কৰিলে সকলোখিনি কথা গম পাব ঠিক আছে নেক্সট 6 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ নোন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ যিগৰাকী নাইটিংগেল তেখেতক কাক কোৱা হয় আমি সকলোৱে জানো এইটো আলোচনা আগতে কৰিছোঁ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ সৰোজিনী নাইডু হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 তাতে সুধিছে হুইচ নোন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন পলিটি এটা কুৱেশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ কোন হয় তেখেত হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ মানে ডক্টৰ ভীমৰাও আম্বেদকাৰ ঠিক আছে নেক্সট আছে 8 নম্বৰ কুৱেশ্যন সুধিছে হুইচ নোন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন এইটো আৰু মই কৈ দিয়াৰ কোনো প্ৰয়োজন নাই ফাদাৰ অফ দ্য নেশ্যনছ বুলি কৈ দিয়াৰ লগে লগে সকলোৱে হয়তো জানিবই মহাত্মা গান্ধী হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 9 নম্বৰ কুৱেশ্যন দেশবন্ধু বুলি কাক কোৱা হয় দেশবন্ধু হৈছে চিত্তৰঞ্জন দাস অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট আমি 10 নম্বৰ কুৱেশ্যনত যাম 10 নম্বৰ কুৱেশ্যন সুধিছে ইণ্ডিয়ান নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক ইণ্ডিয়ান নেপোলিয়ন বুলি কোৱা হয় অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ সমুদ্ৰগুপ্ত হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 11 নম্বৰ কুৱেশ্যনত যাম তাতে সুধিছে মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় মিছাইল মেন অফ ইণ্ডিয়া বুলি কোৱা হয়
APJ আব্দুল কালাম অপশন সি উইল কারেক্ট আনসার চাৰিটা অপশনৰ ভিতৰত অপশন সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 12 নম্বৰ কোৱেশ্চনটো সুধিছে আইৰন লেডি অফ ইণ্ডিয়া আইৰন লেডি অফ ইণ্ডিয়া বুলি কাক কোৱা হয় ইন্দিৰা গান্ধীক আমি আইৰন লেডি অফ ইণ্ডিয়া বুলি কওঁ তেখেত আছিল প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী আমাৰ ইণ্ডিয়াৰ ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 13 who is known as the Bismarck of India Bismarck of India বুলি কাক কোৱা হয় সৰ্দাৰ বল্লভভাই পেটেলক Bismarck of India বুলি কোৱা হয় ঠিক আছে তেখেতৰ স্মৃতিতে 31st of অক্টোবৰত কি কৰা হয় নেশনেল ইউনিটি ডে পালন কৰা হয় আহিব পাৰে নেশনেল ইউনিটি ডে কেতিয়া হয় 31st of অক্টোবৰ ঠিক আছে নেক্সট কোৱেশ্চন আহিলে আপোনালোকৰ man of peace বুলি কাক কোৱা হয় who is known as man of peace তো তেখেত হৈছে লাল বাহাদুৰ শাস্ত্ৰী অপশন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 15 নম্বৰ কোৱেশ্চন 15 নম্বৰ কোৱেশ্চনলৈ যোৱাৰ আগতে আপোনালোকক মই ইয়াতে ৰাখিছিলো যিখিনি কি আমাৰ মক এক্সামৰ টাইম শিডিউল আমি এনেকে ধৰণে টাইম শিডিউলখন প্ৰভাইড কৰিছিলো মক এক্সাম 1 হৈছিলে 15 জুন তাৰিখে 2 খন হৈছিলে 17 জুন তাৰিখে 3 খন 18 জুন এই ধৰণে যিটো আমাৰ শিডিউল সেই শিডিউলৰ মতে মক এক্সাম হৈ আছে আৰু আজি 25 জুন তাৰিখে মক এক্সাম নম্বৰ 9 আৰু কালিলৈ 26 জুন আৰু মক এক্সাম নম্বৰ 10 খন হ'ব আৰু যদি কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে WhatsApp নম্বৰটো ডেসক্ৰিপচনত আছে গুটেখিনি মক পেপাৰ যিখিনি আগতে হৈ গ'ল সেইখিনি আপোনালোকে অন স্পট WhatsApp যোগে ৰাখ কৰিব ঠিক আছে 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে which freedom fighter is known as Seri Punjab বুলি কোন গৰাকী ফ্ৰীডম ফাইটাৰ জনা যায় তো তেখেত হৈছে লালা লাজপত ৰায় এটো এবাৰ কৈ আহিছো তো লালা লাজপত ৰায় ফ্ৰীডম ফাইটাৰ হয় তেখেত আছিল Seri পাঞ্জাবৰ শেৰ বুলি তেখেতক জনা যায় ঠিক আছে নেক্সট 16 নম্বৰ কোৱেশ্চনটো কি সুধিছে তাতে সুধিব বিচাৰিছে যে who is known as the father of the green revolution in India ইণ্ডিয়াৰ যিটো গ্ৰীণ ৰিভলিউচন তাৰ ফাদাৰ বুলি কাক কোৱা হয় তো তেখেত আছিল MS স্বামীনাথন খুব বেছি আহি থাকে ঠিক আছে আৰু এই নৰমান বৰলোক তেখেত ৱৰ্ল্ডৰ ফাদাৰ বুলি আহিলে গ্ৰীণ ৰিভলিউচনৰে হয় তো তেখেত নৰমান বৰলোক ঠিক আছে এটা ভাৰ্গিস কুৰিয়ান কোন হয় আপোনালোকে কমেন্ট কৰিবচোন মই বাৰু কোৱেশ্চন ৰাখিছো পাছতে নেক্সট আছে কোৱেশ্চন নম্বৰ 17 হোৱাইট ৰিভলিউচনৰ ফাদাৰৰ কথা সুধিছে অলপ আগতে মোক সুধিলো আসলে ফাদাৰ অফ দা হোৱাইট ৰিভলিউচন বুলি কইলে কাৰ কথা কোৱা হয় তো এটো হৈছে ভাৰ্গিস কুৰিয়ান ঠিক আছে কেতিয়াবা ভি কুৰিয়ান বুলিও আহে সো অপশন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট 18 নম্বৰ কোৱেশ্চন মই অকমান ৰিপিট কে গৈছো যেহেতু এক্সাম একেবাৰে ওচৰ গতিকে বেলেগ কথা আৰু কৈ থকা নাই তো হুইজ নন এজ দা ফাদাৰ অফ দা ইণ্ডিয়ান স্পেস প্ৰগ্ৰামৰ ফাদাৰ কোন হয় অপশন 4টা আছে তাৰে শুদ্ধটো হ'ব বিক্ৰম সাৰাভাই অপশন সি উইল বি দা কাৰেক্ট আনসাৰ বিক্ৰম সাৰাভাই হ'ব ইণ্ডিয়ান স্পেস প্ৰগ্ৰামৰ ফাদাৰ ঠিক আছে নেক্সট আহিলে 19 নম্বৰ কোৱেশ্চন সুধিছে হু ইজ নন এজ দা ফাদাৰ অফ দা ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰাম এটো মই মক পেপাৰত থাকে মই এটো ইনক্লুড কৰিছো যে ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰামৰ ফাদাৰ কোনটো তেখেত হৈছে হোমি জে ভাবা অপশন বি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে হোমি জে ভাবা 20 নম্বৰ কোৱেশ্চনটো সুধিছে ফাদাৰ অফ দা লোকেল সেল্ফ গভৰ্নমেন্ট খুব বেছি এক্সাম বিলাকত আহে ফাদাৰ অফ দা লোকেল সেল্ফ গভৰ্নমেন্ট অফ ইণ্ডিয়া কোন হয় তো তেখেত হৈছে লৰ্ড ৰিপুন ঠিক আছে লৰ্ড ৰিপুন হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 21 তাতে সুধিছে which known as the father of the Indian unrest তো ফাদাৰ অফ দা ইণ্ডিয়ান আনৰেষ্ট বুলি কাক কোৱা হয় তেখেতক কোৱা হয় বাল গংগাধৰ তিলকক কোৱা হয় ঠিক আছে অপশন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 22 তাতে সুধিছে মেকাৰ অফ দা মডাৰ্ণ ইণ্ডিয়া কাক মেকাৰ অফ দা মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় মেকাৰ অফ দা মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় ৰাজা ৰামমোহন ৰায় কিহৰ লগত জড়িত 1828 চনত কি স্থাপন হৈছিল ৰাজা ৰামমোহন আপোনালোকে কমেন্ট কৰিবচোন মই ইয়েৰটো কৈ দিলো ব্ৰাহ্ম সমাজ ঠিক আছে কৈ দিলো আৰু ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক ৰাজা ৰামমোহন ৰায় নেক্সট আহিলে হুইচ নন এজ দা ফাদাৰ অফ দা ইণ্ডিয়ান ৰিনেছেন্স তো কোন আছিল ইণ্ডিয়ান ৰিনেছেন্সৰ ফাদাৰ তেখেত আছিল ৰাজা ৰামমোহন ৰায় আছিল ঠিক আছে তো ভুল নকৰিব তো অপশন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট 24 নম্বৰ কোৱেশ্চন হু ইজ দা আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনস্টিটিউশনৰ আৰ্কিটেক্ট কোন হয় এবাৰ কৈ আহিছো ডক্টৰ বি আৰ আম্বেদকাৰ এবাৰ কোৱেশ্চনটো অকমান ল্যাঙ্গুৱেজটো বেলেগ আছিল বাট একেটা কোৱেশ্চনে হয়
সো ল্যাঙ্গুৱেজৰ লগত না মানে আপোনালোকে কনফিউজন ক্ৰিয়েট নকৰিব গুৰু অফ নেশ্যন বুলি কাক কোৱা হয় ৰবীন্দ্ৰনাথ টেগোৰক আমি গুৰু অফ নেশ্যন বুলি কওঁ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট আহিলে বাৰ্ডমেন অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ বাৰ্ডমেন বুলি কাক কোৱা হয় আমি সকলোৱে জানো সালিম আলি আমি বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কওঁ ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ ফাদাৰ অফ দ্য ইণ্ডিয়ান চিনেমাৰ ফাদাৰ বুলি কাক কোৱা হয় তেখেত হৈছে দাদা চাহেব ফাল্কে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব নেক্সট আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28 আহিছে ফাদাৰ অফ দ্য ইণ্ডিয়ান ইকনমিক্সৰ ফাদাৰ কাক কোৱা হয় দাদাভাই নৰজী কোৱা হয় কিন্তু কেতিয়াবা কৌটিল্য বুলি এক্সামত থাকে এনচিয়েণ্ট ইণ্ডিয়াৰ যেতিয়া আহিব তেতিয়াহ'লে কৌটিল্যও হ'ব শুদ্ধ উত্তৰ তো এতিয়া ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত দাদাভাই নৰজী হ'ব শুদ্ধ উত্তৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে 29 নম্বৰ কুৱেশ্যন ফাদাৰ অফ দ্য ব্লু ৰিভলিউশ্যন কোন হয় তো তেখেত হৈছে ডক্টৰ হীৰালাল চৌধুৰী অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে হীৰালাল চৌধুৰী হৈছে ফাদাৰ অফ দ্য ব্লু ৰিভলিউশ্যন 30 নম্বৰ কুৱেশ্যন সুধিছে ফাদাৰ অফ দ্য য়েল্লো ৰিভলিউশ্যন কোন হয় তেখেত হৈছে ইয়াতে আনচাৰটো ভুল মাৰ্ক কৰা আছে ইয়াৰে শুদ্ধটো হৈছে আপোনালোকৰ শান পিত্ৰোদা অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে য়েল্লো ৰিভলিউশ্যনৰ ফাদাৰ হৈছে শান পিত্ৰোদা নেক্সট আহিলে কুৱেশ্যন নম্বৰ আপোনালোকৰ ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰেলৱেৰ ফাদাৰ কোন হয় আমি সকলোৱে জানো তেখেত হৈছে লৰ্ড ডেলহাউচি ঠিক আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব নেক্সট 32 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান মিছাইল প্ৰগ্ৰেমৰ ফাদাৰ কোন হয় তেখেত হৈছে অপশ্যন বি ডক্টৰ APJ আব্দুল কালাম বিটো হ'ব শুদ্ধ উত্তৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ হ'ব 33 নম্বৰ কুৱেশ্যন সুধিছে ফাদাৰ অফ দ্য ৱৰ্ল্ডৰ গ্ৰীণ ৰিভলিউশ্যনৰ ফাদাৰ মই কৈ আহিছিলোঁ তেখেত আছে নৰ্মান বল্ডু অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ MS স্বামীনাথনটো ইণ্ডিয়াৰ আৰু নৰ্মান বল্ডুটো হৈছে ৱৰ্ল্ডৰ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান অৰ্নিথলজি মানে আমি কি জানো ষ্টাডি অফ দ্য বাৰ্ডক আমি কি বুলি কওঁ অৰ্নিথলজি বুলি কওঁ চ' ফাদাৰ অফ দ্য ইণ্ডিয়ান অৰ্নিথলজি কোন হয় তেখেত হৈছে এলেন অক্টেভিয়াম হিউম অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ চালিম আলি আকৌ ইয়াত দি নিদিব ঠিক আছে তো ইয়াতে স্পষ্টকৈ মই কনফিউজন ক্ৰিয়েট নহ'বলৈ মই লিখিয়ে ৰাখিছিলোঁ যে এলেন অক্টেভিয়াম হিউম ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান অৰ্নিথলজি ইজ দ্য ষ্টাডি অফ দ্য বাৰ্ডছ ঠিক আছে নেক্সট আহিলে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেমৰ ফাদাৰ কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4টা অপশ্যন আছে আপোনালোকে নিশ্চিতভাৱে গমেই পাইছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ বিক্ৰম চাৰাভাই কোৱা হয় ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেমৰ ফাদাৰ বুলি তেখেতক জনা যায় তো নেক্সট আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য পঞ্চায়তী ৰাজৰ ফাদাৰ বুলি কাক কোৱা হয় এইটো হৈছে বলবন ৰায় মেহতা কমিটিৰ আণ্ডাৰতে যিহেতু পঞ্চায়তী ৰাজৰ ঘোষণা হৈছিলে চ' ফাদাৰ অফ দ্য পঞ্চায়তী ৰাজ হৈছে বলবন ৰায় মেহতা হ'ব শুদ্ধ উত্তৰ চ' আজিৰ ভিডিঅ'টো ইমানকেইটা কুৱেশ্যনেই আছিলে আৰু নেক্সট কুৱেশ্যনসমূহ আমি অন্য এটা ভিডিঅ'ত লৈ আহিম চ' যদি ভাল লাগিছে ভিডিঅ'সমূহ আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ইয়াৰ পিছত আপোনালোকে নেশ্যনেল পাৰ্ক আমাৰ ইণ্ডিয়াৰ নেশ্যনেল পাৰ্ক আৰু অসমৰ নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে আমি আলোচনা কৰিলে ভাল হ'ব আৰু কি টপিকৰ ওপৰত আপোনাৰ ভিডিঅ' লাগে ক'ব আমি একেবাৰে এক্সপেক্টেড কুৱেশ্যন যিবিলাক নেকি এপেক্স বেংকত আহিব পাৰে আমি সেইখিনিয়ে আলোচনা কৰি আহিছোঁ চ' ভিডিঅ'সমূহ চাই থাকিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে যদি ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব পাৰে আৰু যদি আপোনালোকে এপেক্স বেংকৰ এই মক পেপাৰসমূহ ল'ব পাৰে আজিয়ে লৈ লওক যদি লয় আপোনালোকৰ ফোন নম্বৰটো এইটো 6026300671 তাতে আপোনালোকে হোৱাটছআপ কৰিলে সকলোখিনি তথ্য গম পাই যাব ঠিক আছে তো ইমানেই আছিলে থেংক ইউ